ফ্ৰেণ্ডছ এইটো পানীমূৰ এৰিয়া হয় আমি আহি পালোহি পানীমূৰ ৱাটাৰফলছত আৰু এইটো হ'ল বৰগছ আগৰ পুৰণা বহুত বৰগছ আছিলে আৰু তাৰ লগতে কাষতে লাগি আছে শিৱ মন্দিৰ এটা আৰু এইটো হৈছে শিৱ মন্দিৰ ভিতৰত গৈ পেলাই দেখাম ইয়াত আহিলে ভগৱানক পূজা কৰে মানুহে ভিতৰত এৰিয়া হয় সেৱা লৈ লওঁ এটা ভিতৰত শিৱ ভগৱান হয় সেৱা লৈ বাকী ৱাটাৰফলছৰ ভিডিঅ'খিনি তাৰপিছত দেখাই থাকিম আপোনালোকে চাই গৈ থাকিব ভিডিঅ'টো শেষলৈকে হাই ফ্ৰেণ্ডছ পানীমূৰৰ এইটো দৃশ্য চাওক ইমান ধুনীয়া লাগিছে এইটো তলত চাওক বুটিং হৈ আছে ইমান মানুহ চলি আছে এইটো দৃশ্য ক'তো নাপাব ইমান ধুনীয়া অসমতে আমাৰ ইমান ধুনীয়া ধুনীয়া জেগা আছে এইবোৰত গ'লে আৰু আপুনি ক'বই নালাগে যেন বাহিৰত থকা নিচিনাহে লাগে যেন তাত বুটিং কৰি চাব এবাৰ কেনেকুৱা লাগে আমি এই অকণমান পিছত যাম বুটিঙলৈ তো এই তাৰ পৰা নাওবোৰ লাগি আছে তাত মানুহ গৈ আছে তাতে যাম আমি এইটো বুটিঙত যোৱা ৰাস্তাটো ইমান ভাল নহয় ভাঙা টুটা আছে আপোনালোকে আহিলে অলপ সাৱধানে যাব খালবাম ভাঙা টুটা বহুত গাঁত গছনি আছে শিলৰ মাজে মাজে ৰাস্তা আছে চাওক মানুহবোৰ কেনেকৈ গৈ আছে এই তললৈ যাব লাগিব গৈ কপনি ধৰি যাব লাগিব নহ'লে এবাৰ কৰিব লাগিলে তলত গ'লে একো নহয় কিন্তু দুখ পাব অলপ আমি আস্তে আস্তে গৈ আছোঁ আগবাঢ়ি বুটিঙলৈ চাওক মানুহবোৰ কেনেকৈ গৈ আছে দেখিছে পিছলৈ ভালকৈ বনাই দিব চাগে বুটিংটো আগত নাছিলে আগৰ বছৰৰ পৰা মানে এইটো আৰম্ভ কৰিছে এইবাৰ পপুলাৰ হৈছে বেছিকৈ এবাৰ মানুহৰ সমাগমো বেছি চলিছে বুটিং বহুত আহিছে কৰিবলৈ এয়া লাইফ জেকেট পিন্ধি লৈছোঁ আৰু লাইফ জেকেট পিন্ধি লোৱাটো ভাল যিহেতু পানীত যাম আমি ছেফটি হয় বহুত ডাঙৰ ছেফটি আৰু এতিয়া আমি নাওলৈ আহিছোঁ এখন নাওতে যাম আমি আস্তে আস্তে নাওত উঠোঁ নাওত উঠিলোঁ এতিয়া আমি বুটিং আৰম্ভ হৈ আছে এইটো ষ্টাৰ্ট কৰিছোঁ বুটিঙলৈ পানীখিনি দেখিছে সাগৰৰ পানীৰ নিচিনা লাগিছে আপোনালোকে চাওক ইমান ক্লিয়াৰ পানী আমাৰ অসমত তেনেকুৱা এটা দৃশ্য আছে যে কোনো মানে ধৰিব পাৰিছে নে বাৰু ইমান ধুনীয়া এটা দৃশ্য নালাগে যেন অসমত আছে বুলি পানীখিনি চাওক সাগৰৰ পানীৰ নিচিনা লাগিছে উঠিছে চাওক কিমান কেনেকুৱা লাগি আছে বুটিং অলপমান কৰিলোঁ আৰু পিছতকৈ অলপ ভালকৈ চাব লাগিব মই এজন নাৱৰীয়াৰ লগত কথা কৈছোঁ
লাগিলে 2 টকামান বেছিকৈ দিম, কিন্তু অলপ ভালকৈ দেখাই দিব কৈছে। তেখেতে কৈছে মোক ঠিক আছে ভালকৈ দেখাই দিব, আৰু অকণমান বাহিৰৰ দৃশ্যটো দেখাই দিওঁ। মানুহবোৰে বনভোজ খাই আছে, সেইখিনি অকণমান দেখাবলৈ যত্ন কৰিম। বলক, চাওক কিমান দূৰৰ পৰা মানুহ আহিছে। আগতে এইবিলাক দোকান নাছিলেই, ফুচকা তুচকাবিলাক। এই চাওক কিমান দূৰ দূৰণিৰ পৰা মানুহ আহিছে, বহুত দূৰৰ পৰা মানুহ আহিছে পানীমূৰত। আপোনালোকো যাব চাব। চাওক এই দোকানবোৰ আগত নাছিলে, এতিয়া নতুনকৈ হৈছে। আপোনালোকে আহিলে সুবিধা হ'ব, ইয়াত চব কিছু পাব। আহক আপোনালোকে চাওকহি পানীমূৰ আহি। আপোনালোকে পিকনিক খাই আছে নেকি? কিবা পিঠা চিঠা বনাই আছে? পিকনিক খোৱাই থকা নিচিনা লাগে কিন্তু। অলপ আগলৈ অকণমান দেখাই দিওঁ। বহুত জেগাত পিকনিক খাইছে, বহুত দূৰৰ পৰা আহি পেলাই। চাওক সেইবোৰ কিমান মানুহ খাই আছে। দুপৰীয়া ভাগ মানে হোৱাৰ লগে লগে আৰু ৰৈ নাথাকে আৰু মানুহখিনি, মাৰহে কথা আৰু। চাওক বা এই ভাল পিকনিক বনাইছে। ফ্ৰেণ্ডছ, ঘূৰি পাকি হ'ল, এতিয়া এখন ভোটিঙত যাম। ইয়াত ভালকৈ গোটেই দৃশ্যটো আমি দেখাব পাৰিম। এখন ভোটিঙত মানুহজন বহুত ভাল। বলক, এইখন ভোটিঙত গ'লে সকলোখিনি দেখাই দিব গৈছে। আমাৰ নাৱৰীয়া আমাৰ নাৱৰীয়া এইজন মেইন মানুহ। আপোনাৰ নামটো কৈ দিয়ক। মোৰ নাম দীপন হাছামপুৰা, মই হোজাইৰ পৰা। হোজাইৰ পৰা? হয়। হোজাই ক'ত? হোজাই কুমৰাকটা গাঁও। ইয়াত কিমান দিন হ'ল আহা? মই যোৱা বছৰ আছিলোঁ, হয় নেকি? এই বছৰ ডিচেম্বৰ 1 তাৰিখৰ পৰা আছোঁ। ফেলকনতো গৈছিলোঁ, উমৰাংচু, তাৰ পৰা মই ইয়াত আহিছোঁ। মই এনে বানপানীত নাৱৰীয়া। আচ্ছা। তাৰপিছত মই গুৱাহাটী পাণ্ডুত IWT টেনাৰ। আচ্ছা আচ্ছা। মই নাৱৰীয়া তাৰ পৰা। আচ্ছা, ইয়াত কিমান দিনলৈ আছে আকৌ? জানুৱাৰী লাষ্টলৈকে থাকিম। জানুৱাৰী লাষ্টলৈকে? হয়। এতিয়া বেলেগ যদি কোনোবা যদি ইয়াত ভোটিং কৰিব আহে আপোনাক লগ পাব আৰামছে, চিয়ৰ মানে পানীমূৰত আহি পেলাই? হয়, পাই যাব। মোৰ মোবাইল নম্বৰটো 9954855659। ঠিক আছে, এইটো মোবাইল নম্বৰ দিছে, মই হেৰি স্ক্ৰীণত দি দিম নম্বৰটো। কোনোবা যদি আহিব বিচাৰে আগতীয়াকৈ কণ্টেক্ট কৰি তেখেতৰ লগত যোগাযোগ কৰিব পাৰিব। তে সেইখিনি সুবিধা হ'ব আপোনালোকে। আৰু মোৰ ইউটিউব চাই আহিলে তেখেতে অলপ ভালকৈ দেখাই কৰি দিব, টাইম লৈ অলপ চাই দিব ইয়াত। কাৰণ কিছুমানে এনেকুৱা মানুহ বহুত মানে আহিলে অলপ টাইম কমো লগাই দিব পাৰে, কিন্তু মই বহুতকৈ দিম। ৰাইজক এনেকুৱাকৈ দিছোঁ, মোৰ মতে নহয়, ৰাইজৰ মতে। যিমান সময় লাগে মই তেনেকুৱাই ঝৰ্ণাৰ ভিতৰত ৰখাই দিওঁ। সিহঁতে যেতিয়া আমনি নাই হ'ল তেতিয়াহে মই নাওটো এৰো তাৰ পৰা। আচ্ছা আচ্ছা। হয়, মোৰ মতে নহয়, উঠা মানুহ আমেজটো পাব লাগিব, মানে খুচি পাব লাগিব। ইমান দূৰৰ পৰা আহিছে যেতিয়া ন, পইচাটো ডাঙৰ কথা নহয়, পইচাটো চবৰ ওচৰতে আছে। মেইন কথা মানুহজন যদি ভাল লাগে, দুজন কম পইচাত মানুহ বেছি আহিলে তেতিয়া লাভ থাকে ন। মই যিবিলাক টুৰিষ্ট আহে মই পুৰা আমেজটো দিওঁ। কিছুমানে এতিয়া ধৰক মোৰ ভাল লাগিলে, আৰু এজনক কম যে আৰু মোক মানুহ এজন আছে তেখেতৰ লগত নাও চলোৱা মানুহটো বহুত আছে, তেনেকুৱা এক্সপিৰিয়েঞ্চো লাগিব। তেনেকুৱা মানুহ এজন বেলেগক খুচি কৰিব পাৰিব লাগিব, তেনেকুৱা হ'ব লাগিব ন, নহ'লেতো চবেই লৈ যাব। ঠিক আছে, এতিয়া চাইটো অলপ ভিউবিলাক দেখা দিওঁ। আপোনালোকে ক'ৰ পাইছে? নলবাৰীৰ পৰা আহিছোঁ আমি। হয় নি? আজি প্ৰথম আহিছোঁ। প্ৰথম আহিছোঁ। নলবাৰীত মানে জানেনে নাই এনেকুৱা জেগাবিলাক আছে? না, আছে বুলি এনেকৈ প্ৰচাৰ নাই, গম নাপায় তেনেকৈ। নাই, গম পোৱা নাই। নলবাৰীত মানে পানীমূৰ এনেকুৱা পানীমূৰ ঠাই বুলি গম নাপায়। ডিমা হাছাও বুলি জানে, কিন্তু পানী এনেকুৱা যিমান ধুনীয়া এটা প্লেচ আছে সেইটো বস্তু গম নাপায়। শুনা নাই, চিনি পায় মানে আমচৈলৈকে জানে আৰু আমচৈলৈকে জানে, কিন্তু এইটো নাম শুনা নাই। গ্ৰীনাৰীটো দেখিছে নে নাই? ইমান সুন্দৰ। আহিব আপোনালোকৰ খবৰ তেনেকুৱা দেখিছে নে নাই? এনেকুৱা এটা প্লেচ পাবলৈ মানুহ বহুত দূৰৰ পৰা আহে, কিছুমান মন খুচি নহয় তেনেকুৱা ফলছ বুলি কয় এইটো অসমৰ।
ৰাইজক আনি পেলাই মই ইয়াতে ৰখাই দিওঁ যিমান সময় লাগে তেনেকৈ ৰখাই দিওঁ ইয়াত সিহঁতে খুব ভাল পায় হয় দেখিছে এইটো নাযায় ক'তো নাপাব নাই এইটো ঠিক পানীমূৰতে আছে আৰু ক'তো নাই অসমত ক'তো নাই মানে অসমত ক'তোৱে নাই এনেকুৱা ইমান ধুনীয়া ভাষাই বুজাব নোৱাৰি এক্সপিৰিয়েঞ্চটো আমাক দেখুওৱা মানুহজন এইজনেই এইজনে হৈছে চবচে ডাঙৰ মানুহ মন খুচি কৰা মানুহ এইজন টকা পইচা পিছত দিব প্ৰথম আমেজটো লওক নাও উঠি পিছত দিব বেয়া লাগিলে দিব নালাগে বেয়া লাগিলে টকা দিব নালাগে ভাল লাগিলে টকা দিবি পিছত দিবি আগত পিছত পিছত একো নালাগে পানীয়ে পানী চবফালে পানী এইটো সম্পূৰ্ণ নেচাৰেল হ'ব হ'ব ওলাই যাম নে হ'ব 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 দাদা হ'ব 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 পানী পৰি আছে ইয়াত কেমেৰাত একদম পানী পৰি একদম চাওক কেমেৰা ঘোলা ঘোলা হৈ গৈছে একদম কেমেৰাত পানী ছিটিব নি গোটেই গা ভিজি গৈছে ইমান পানী ছিটিব নি ইমান দৰে পানী পৰিছে আৰু ইয়ালৈকে ছিটিব গোটেই কেমেৰা ঘোলা ঘোলা হৈ গৈছে আৰু নিদিব ঠাণ্ডা লাগিছে কোকা কোনটো কোকা কোনফালে এই খিটিপাৰা ন সেইটো পাৰে সেইটোতো কাৰ্বি আলং পৰে সেইটো চাইড সেইটো চাইড কাৰ্বি আলং এইটো ঘৰবিলাক দেখা পোৱা গৈ আছে ফ্ৰেণ্ডছ আমাৰ বুকিং শেষ হ'লহি এতিয়া আমি লাহে লাহে পাৰলৈ গৈ আছোঁ মানুহ বহুত গোট খালে চাওক চব মানুহ ৰেডি হৈ আছে আৰু বেলেগ বেলেগ বুকিঙতো যাব এইটো চাওক নজৰা ইমান ধুনীয়া লাগে ওপৰৰ ফালে কিমান মানুহ যাব কিমান মানুহ আহি আছে বহুত ভাল লাগিল ঘূৰি ভাল
কেনেকুৱা পালে ঘূৰি আহি কেনেকুৱা পালে ঘূৰি আহিব বিৰাট ভাল ভাষাৰে বুজাব নোৱাৰি ভাল লাগিছে ভাল লাগিছে ঠিক আছে আপোনাৰ কেনেকুৱা লাগিছে বৌ ৰাম নকব যাবই মন যোৱা নাই যাবই মন যোৱা নাই। ঘূৰিব দুবাৰ উঠিলো মানে এবাৰ আপোনালোকৰ আৰু এবাৰ আহিলো মানে কি হয় তাত গ'লে মানে আহিব মন নাযায় আৰু মানে এনেকুৱা এটা সেই জেগাত গ'লেহে গম পাব তাত গ'লেহে গম পায় দূৰৰ পৰা একো গম দূৰৰ নাপায় পৰা গম খালি পানী পৰি থকা যেনে লাগি আছে নকব যিটো নাও যে টেনাৰ কৰি আছে কিমান দিন হৈছে মই নাৱত ট্ৰেইনাৰ 2-3 মান হ'ল দুমাহ গুৱাহাটী পাণ্ডুত ট্ৰেইনিং দি আহিছোঁ আচ্ছা IWT আচ্ছা ইণ্ডিয়ান আছে লাইচেঞ্চ লাইচেঞ্চটো আছে আছে আপোনাৰতো চব কিছু অভিজ্ঞতা আছে জানা তেনেহ'লে কিবা এটা যদি মই একদম সৰু বাচ্চাৰ পৰা বানপানীত নাও চলোৱা মানুহ এই পানীবোৰত যদি পানীত থাকোঁতে যদি কোনোবাই মানে ধৰক নহওক কাৰোৱে নহওক সেইটো মানে নিবিচাৰোঁ ভগৱানৰ ওচৰতে সকলোৱে সুকলমে ঘৰলৈ যায় ইয়াৰ পৰা ঘূৰি আমেজ পায় কিন্তু তাৰপিছতো যদি ইনকেছ শ্লিপ কাটি বা কোনোবা মানুহৰ পৰে বা কিবা সেইটো আপোনালোকৰ কোনোবা তৎকালীনভাৱে কিবা এটা ৰেস্কিউ কৰে ৰেস্কিউৰ আমি ট্ৰেইনিঙত পাইছোঁ নাও ট্ৰেইনিং যেতিয়া দিছিলোঁ নাও মানুহ ডুবিলে বা পৰিলে কেনেকৈ বচাব লাগে আমি নাৱৰীয়াক কেনেকৈ তাক বচাব লাগে তেতিয়া মই ট্ৰেইনিঙত পোৱা আছোঁ কিমান তললৈকে ডুব মাৰি দিব পাৰে মই পানীত বহুত সময় পাৰোঁ মানে কিমান তললৈ ডুব মাৰিব পাৰে মই এনে কেইফুটলৈকে? 25 হাতলৈকে ডুব 25 হাতলৈকে 25 হাতলৈকে ডুব মাৰি দিব পাৰে তেনেহ'লে মানে যিকোনো প্ৰব্লেম নাই আৰু নাই কিবা মই এটা 25 হাতলৈকে মই ডুবিছোঁ আগত ঠিক আছে মই একদম ঠাণ্ডা ছিজনত ডুবিব পাৰোঁ জানুৱাৰী ফেব্ৰুৱাৰীত মই গোটেই ৰাতি থাকিব পাৰোঁ আকৌ ঠিক আছে আচ্ছা আৰু আপোনালোককো কৈ দিছোঁ সকলোকে ইয়াৰ পানীমূৰত আহিলে এখেতক ভালকে চাই লওক মই নম্বৰ স্ক্ৰীণত দি দিম তেখেতৰ লগত কণ্টেক্ট কৰি আপোনালোকে আহিব পাৰে পানীমূৰত এই ফটো দি পানীৰ আমেজ ল'ব আপোনালোকে লৈ ল'ব পাৰে একদম খুচি মনে আমিতো নিজে কৈছোঁ যে ব'লক খুৰা আৰু নালাগে ইয়াত ভিজি গৈছিলোঁ গা ইমান সময় ৰখাই থৈ দিছোঁ নহয় মানুহে কিবা এটা আমেজ ল'ব আহিছে ন তাক মই কিয় একদম নিজে ক'ব লাগিব যে ব'লক বুলি মই আধৰুৱা নকৰোঁ আপোনালোকে আহক এখেতক লগ পাব মই ফোন নম্বৰ দি আছোঁ স্ক্ৰীণত একদম আপোনাক খুচি কৰি দিব ঠিক আছে থেংক ইউ আজিলৈ বাই বাই